আছিলে মানে কাপোৰ আছিলে মানে পাট মুগাৰ কাপোৰ আছিলে পূৰ্ণিমা সেলফ হেল্প গ্ৰুপ লখিমপুৰ 1,04,00,000 টকা কাপোৰে বিক্ৰী কৰিছে। গতিকে আমাৰ মানে এই 15 দিনত 1 কোটি টকা এগৰাকী অসমীয়া মহিলাই মানে 1 কোটি টকা বিক্ৰী কৰাটো স্বাভাৱিকতে ইয়াৰ বেনিফিটটো ক'লৈ যাব, তললৈ যাব, শিপিনীবোৰলৈ যাব। গতিকে সেইকাৰণে এনেকুৱাকৈ আমাৰ যিটো সপোন আমিতো আশা ৰাখিছোঁ প্ৰত্যেকে এনেকুৱাকৈ যাতে কৰিব পাৰে তাৰ কাৰণে আমাৰ প্ৰচেষ্টা চলোৱা হৈছে। আমি যিহেতু তেওঁলোকক ৰিভলভিং ফাণ্ড বা চেণ্ট্ৰেল ফাণ্ড বা কনকলতা মহিলা আঁচনি দিছোঁ, ইয়াৰ উপৰিও তেওঁলোকক ইতিমধ্যে আমি প্ৰায় 11,000 10,908 গৰাকীক যিসকল আমাৰ কেডাৰ আছে, সেলফ হেল্প গ্ৰুপক চোৱা চিতা কৰাৰ কাৰণে বিভিন্ন সখী আছে, সেই সখীসকলক ইতিমধ্যে আমি 10,900 গৰাকী সখীক আমি স্কুটি প্ৰদান কৰিছোঁ, যাতে তেওঁলোকে সেলফ হেল্প গ্ৰুপৰ বিভিন্ন অঞ্চলত গৈ পেলাই ঘূৰা মেলা কৰি পেলাই যাতে তেওঁলোকক মোবিলাইজ কৰিব পাৰে। আকৌ অকল স্কুটিয়ে দিয়া নহয়, স্কুটিৰ লগত যাতে কিছু ন্যূনতম যাতে তেওঁলোকক আমি যাতে ফুয়েল যাতে দিব পাৰোঁ 500 পাৰ মান্থ 500 প্ৰতি মাহত আমি 500 টকা দিছোঁ, যাতে তেওঁলোকৰ পকেটত টকা নাযায়। যাতে এইখিনি কৰিবলৈ যাওঁতে আমাৰ চৰকাৰী টকাৰে আমি ব্যৱস্থা কৰিছোঁ আৰু এনেকুৱাকৈ প্ৰায় 50 কোটি টকাৰ স্কুটি ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিছোঁ। আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ 5,000 তেনেকুৱাকৈ সখীক আৰু স্কুটি দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, বাজেটত টকা আবণ্টন কৰিছে আৰু সম্ভৱতঃ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহাগ বিহুৰ আগে আগে পুনৰ 500 গৰাকী তেনেকুৱা সখীক স্কুটি প্ৰদান কৰি যাতে আমি যাতে পুনৰ যাতে এই মহিলাসকলক যাতে সংগঠিত কৰি পেলাই যাতে মহিলাসকলে নিজৰ নিজৰ উৎপাদন যাতে বৃদ্ধি কৰি এখন সুন্দৰ বজাৰ, অসমৰ সুন্দৰ বজাৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকো যাতে আত্মনিৰ্ভৰ হ'ব পৰা যায় তাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা চলোৱা হৈছে। আছিলে মানে কাপোৰ আছিলে মানে পাট মুগাৰ কাপোৰ আছিলে পূৰ্ণিমা সেলফ হেল্প গ্ৰুপ লখিমপুৰ 1,04,00,000 টকা কাপোৰে বিক্ৰী কৰিছে। গতিকে আমাৰ মানে এই 15 দিনত 1 কোটি টকা এগৰাকী অসমীয়া মহিলাই মানে 1 কোটি টকা বিক্ৰী কৰাটো স্বাভাৱিকতে ইয়াৰ বেনিফিটটো ক'লৈ যাব, তললৈ যাব, শিপিনীবোৰলৈ যাব। গতিকে সেইকাৰণে এনেকুৱাকৈ আমাৰ যিটো সপোন আমিতো আশা ৰাখিছোঁ প্ৰত্যেকে এনেকুৱাকৈ যাতে কৰিব পাৰে তাৰ কাৰণে আমাৰ প্ৰচেষ্টা চলোৱা হৈছে। আমি যিহেতু তেওঁলোকক ৰিভলভিং ফাণ্ড বা চেণ্ট্ৰেল ফাণ্ড বা কনকলতা মহিলা আঁচনি দিছোঁ, ইয়াৰ উপৰিও তেওঁলোকক ইতিমধ্যে আমি প্ৰায় 11,000 10,908 গৰাকীক যিসকল আমাৰ কেডাৰ আছে, সেলফ হেল্প গ্ৰুপক চোৱা চিতা কৰাৰ কাৰণে বিভিন্ন সখী আছে, সেই সখীসকলক ইতিমধ্যে আমি 10,900 গৰাকী সখীক আমি স্কুটি প্ৰদান কৰিছোঁ, যাতে তেওঁলোকে সেলফ হেল্প গ্ৰুপৰ বিভিন্ন অঞ্চলত গৈ পেলাই ঘূৰা মেলা কৰি পেলাই যাতে তেওঁলোকক মোবিলাইজ কৰিব পাৰে। আকৌ অকল স্কুটিয়ে দিয়া নহয়, স্কুটিৰ লগত যাতে কিছু ন্যূনতম যাতে তেওঁলোকক আমি যাতে ফুয়েল যাতে দিব পাৰোঁ 500 পাৰ মান্থ 500 প্ৰতি মাহত আমি 500 টকা দিছোঁ, যাতে তেওঁলোকৰ পকেটত টকা নাযায়। যাতে এইখিনি কৰিবলৈ যাওঁতে আমাৰ চৰকাৰী টকাৰে আমি ব্যৱস্থা কৰিছোঁ আৰু এনেকুৱাকৈ প্ৰায় 50 কোটি টকাৰ স্কুটি ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিছোঁ। আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ 5,000 তেনেকুৱাকৈ সখীক আৰু স্কুটি দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, বাজেটত টকা আবণ্টন কৰিছে আৰু সম্ভৱতঃ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহাগ বিহুৰ আগে আগে পুনৰ 500 গৰাকী তেনেকুৱা সখীক স্কুটি প্ৰদান কৰি যাতে আমি যাতে পুনৰ যাতে এই মহিলাসকলক যাতে সংগঠিত কৰি পেলাই যাতে মহিলাসকলে নিজৰ নিজৰ উৎপাদন যাতে বৃদ্ধি কৰি এখন সুন্দৰ বজাৰ, অসমৰ সুন্দৰ বজাৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকো যাতে আত্মনিৰ্ভৰ হ'ব পৰা যায় তাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা চলোৱা হৈছে।